হেল্ল' বন্ধুসকল, আপোনালোকে কেতিয়াবা নিম বেগুন শুনি পাইছেনে? নিম বেগুন মানে কি বস্তু? নিম বেগুন মানে হ'ল ৱেষ্ট বেংগলত নিম বেগুন বুলি কয়, যেনেকৈ আমাৰ অসমীয়াত ক'ম নিমপাত আৰু বাংনা। তো মই এনেকৈ বাংনাখিনি কাটি লৈছোঁ সৰু সৰুকৈ, আৰু এই হৈছে নিমপাত। নেমু পাতখিনি মই এনেকৈ নিমপাত মানে নেমু টেঙাৰ পাত নহয়, নিম পাত মানে নিম গছ আছে নহয়, তাৰে তিতা তিতা সেই পাতটো মই এনেকৈ দেখিছেনে, এনেকৈ নিম পাতটো এনেকৈ মই গুড়া কৰি লৈছোঁ। আগতে ৰস কৰি লৈছোঁ কেৰাহীত, মানে তেল চেল দিব নালাগে, এনেই ৰস কৰি লৈছোঁ। লৈ পেলাই মই গুড়া কৰি লৈছোঁ এনেকৈ। কেৰাহীখনত এতিয়া মই মিঠাতেল দি ল'ম অলপমান। মিঠাতেল দি লোৱাৰ পিছত আপোনাক দিব লাগিব পাঁচফোৰণ, আৰু যদি পাঁচফোৰণ আপোনাৰ ঘৰত নাই তেতিয়াহ'লে আপুনি কালঞ্জি দিব পাৰে, কালো জিৰা। এনেকৈ মই দিলোঁ অলপমান পাঁচফোৰণ। লগতে দিলোঁ মই এটা শুকনা জ্বালা। এতিয়া মই ঢালি দিম বেগুনীখিনি, কাটি থোৱা বেগুনখিনি। এই বাংনা ভিজাই থোৱা পানীখিনি দেখা পাইছেনে কেনেকুৱা ক'লা ক'লা হৈছে? এইবাৰ মই ঢাকোন মাৰি দিম অলপমান। নিম বেগুন বনোৱা একেবাৰে সহজ। এইবাৰ মই দিম হালধি আৰু নিমখ, আৰু একো দিব নালাগে। নিমখ হালধি আপোনাৰ নিজৰ আন্দাজ হিচাপে দিব লাগিব। বেগুনীখিনি ভালকৈ একেবাৰে সিজি যোৱালৈকে ঢাকনিখন দি থৈ দিম মই, আৰু যাতে বেগুনখিনি একেবাৰে সিজি যায়, গলি যায়, সেইবাবে। কাৰণ বেগুনীখিনি সিজোৱা হ'লেহে মই নিমপাতখিনি, নিমৰ গুড়াখিনি মিলাব পাৰিম। তো বন্ধুসকল, আপোনালোকে চাই থাকক শেষলৈকে, নিমপাত মই কেনেকৈ বনাইছোঁ, নিম বেগুন মই কেনেকৈ বনাইছোঁ, চাই থাকক। বন্ধুসকল, নিম বেগুন একেবাৰে ৰেডি হৈ গৈছে, দেখা পাইছে এয়া। বেগুনখিনি একেবাৰে গলি গৈছে, মানে বেঙেনাখিনি গলি গৈছে, দেখিছে এনেকৈ। এইবাৰ গেছটো বন্ধ কৰি দিম মই, আৰু এইখিনি এটা বাটিত ওলাই ৰাখিম। এনেকৈ এই বাতিটোতে ওলাই লৈছোঁ মই। যিহেতু বনালে মানে কম হৈ যায়, মই বনাইছোঁ হাফ বেগুন, মানে হাফ বেঙেনা লৈছোঁ। হাফ বেঙেনাতে এবাটি হৈছে, আৰু এয়া একেবাৰে ৰেডি হৈ গৈছে, দেখিছে আপোনালোকে। এইবাৰ আপোনালোকক দেখুৱাম কি কৰিব লাগিব। এতিয়া এনেকৈ হৈ গ'ল, দেখা পাইছে আপুনি। এবাৰ এখন চামুচ ৰাখিছোঁ মই, আৰু লগতে এই পাউডাৰখিনি মই এনেকৈ ছটিয়াই দিব লাগিব, এনেকৈ। মই গোটেইখিনি দিয়া নাই, আপোনালোকে হিচাপ কৰি দিব। এনেকৈ হাফ যদি বেঙেনা হয়, আপোনাক দিব লাগিব 2 চামুচ বা 3 চামুচ, তাৰ বাহিৰে বেছি হ'লে মানে তিতা লাগি যাব। আৰু মই ইয়াতে ল'লোঁ ডাঙৰ চামুচেৰে 2 চামুচ, এয়া দি পেলাই এনেকৈ ভালকৈ মিক্স কৰিম। এয়া দেখা পালে একেবাৰে মিক্স কৰি দিলোঁ মই গোটেইখিনি। এনেকৈ আপুনি ষ্ট'ৰ কৰিও ৰাখিব পাৰে, আৰু নিমপাতখিনি আপুনি ৰ'ষ্ট কৰি এনেকৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে, আৰু এনেকৈ বনাই পেলাইও আপুনি 2 দিন 3 দিন 4 দিন 5 দিনলৈকেও খাব পাৰে, একো বেয়া নহয় ফ্ৰিজত থ'লে। এয়া দেখিছে একেবাৰে ৰেডি। বন্ধুসকল, আজি নিম বেগুন কেনেকুৱা লাগিল আপোনালোকৰ ভিডিঅ'টো জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।